নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থা আৰু 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আজি আমি নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই পুৱা 6 বজাৰ পৰা আবেলি 4 বজালৈকে 10 ঘণ্টীয়া অন্নশন কাৰ্যসূচী হাতত ল'বলৈ আমি বাধ্য হৈছোঁ। আৰু বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক আমি আজি এই অন্নশনস্থলীৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ। আহি থাকিবলগীয়া দিনত যদি বিজেপি নেতৃত্বাধীন চৰকাৰখনে এই নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত যদি ব্যৱস্থা গ্ৰহণ নকৰে, ইয়াৰ পৰৱৰ্তী সময়ত কিন্তু কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰে কিন্তু সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ খিলঞ্জীয়া মানুহৰ পৰা নিষ্ঠা নাপাব আৰু ভৱিষ্যতৰ দিনত কিন্তু ইয়াতকৈ কাৰ্যসূচী গণতান্ত্ৰিকভাৱে ইয়াতকৈ ভয়াৱহ হ'ব। আৰু তাৰ বাবে কিন্তু সম্পূৰ্ণ জগৰীয়া কেন্দ্ৰীয় নেতৃত্বাধীন চৰকাৰ আৰু বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে জগৰীয়া হ'ব, এই কথাটো স্পষ্ট। Coba.